নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 অক্টোবৰ। পিএম কিষাণৰ 21 নম্বৰ কিস্তি 3000 নহয় 4000 টকা সোমাব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত যদি 1250 টকা পোৱা নাই এটি কমেণ্ট কৰি জনাই দিয়ক। আজিও ৰাজ্যৰ লাখ লাখ মহিলাগোটৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন সুবিধা। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেই সকল ব্যক্তিয়ে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰস্তুত কৰা হৈছে। অতি শীঘ্ৰে চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে পিএম কিষাণৰ ধন নাপাব? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ই-KYC কৰাটো বাধ্যতামূলক। ই-KYC ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন। পিএম কিষাণক লৈ ডাঙৰ আপডেট আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। এইকেইটা নিয়মত চৰকাৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা কেতিয়া প্ৰদান কৰিব চৰকাৰে? সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। কোনে লাভ কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তি 2000 টকা আৰু কোনে লাভ কৰিব পিএম কিষাণৰ 4000 টকা? আপুনি কিমান টকা লাভ কৰিব আপোনাৰ বেংক একাউণ্টত? যদি আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি পাইছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে 21 নম্বৰ কিস্তি 2000 টকা প্ৰদান কৰিব। যিসকল কৃষকে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত 21 নম্বৰ কিস্তিৰ লগতে 4000 টকা প্ৰদান কৰিব। এতিয়া বলক সম্পূৰ্ণকৈ জনাই দিওঁ পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। ৰিলিজ অফ 21 ST ইনভেষ্টমেণ্ট অফ পিএম কিষাণ সম্মানিধি যোজনা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। 7 অক্টোবৰত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হৈছে আৰু ক'ত প্ৰদান কৰা হৈছে? বন্ধু বান্ধৱীসকল, জম্মু এণ্ড কাশ্মীৰত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হৈছে আৰু কিছুদিন আগতেও চৰকাৰে পিএম কিষাণৰ টকা প্ৰদান কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে কিহৰ বাবে চৰকাৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিছে জম্মু এণ্ড কাশ্মীৰত। বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা ৰিলিজ কৰিব। জম্মু কাশ্মীৰত বানপানীৰ বাবে বহুতো খেতি পথাৰৰ ক্ষয়ক্ষতি হৈছিল আৰু যাৰ বাবে আগতীয়াকৈ চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিছে জম্মু এণ্ড কাশ্মীৰত। কেৱল ইয়াই নহয়, আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে পাঞ্জাৱ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হৈছে 26 ছেপ্টেম্বৰত। বন্ধু বান্ধৱীসকল, আপোনালোকে কেতিয়া লাভ কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি? বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব আৰু অক্টোবৰৰ শেষতে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা সোমাব পাৰে আপোনাৰ একাউণ্টত। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ফাইনেল কৰা নাই। যেতিয়া ডেটটো ফাইনেল কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনে ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় পেজটো ফ'ল' কৰি দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠনৰ পিছতে হাগ্ৰামা মহিলাৰীৰ ডাঙৰ একশ্যন। BTCৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰতিঘৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMAY চৰকাৰী ঘৰৰ সুবিধা। BTC-বাসীৰ বাবে ডাঙৰ ঘোষণা কৰিছে। কেৱল এয়াই নহয়, কাইলৈৰ পৰা PMAYৰ ঘৰৰ বাবে কৰা হ'ব ছাৰ্ভে। আজিৰ পৰা BTCত আৰম্ভ হৈছে চৰকাৰী ঘৰৰ ছাৰ্ভে। জৰীপৰ সময়সীমা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। নতুনকৈ গঠন কৰা হ'ব BCDC। কেৱল এয়াই নহয়, TCLCC টাউন কমিটি উন্নয়ন প্ৰাধিকৰণ। কোনো চৰকাৰী আঁচনিত দুৰ্নীতি নচলিব। দৰিদ্ৰ পৰিয়ালৰ জৰীপৰ সময়ত কোনো ৰাজনীতিকৰণ নচলিব। দুৰ্নীতি ধৰা পৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যি আশালৈ জনতাই ভোট দিছে সকলোকে তাৰ প্ৰতি লক্ষ্য ৰাখিব হাগ্ৰামা চৰকাৰে।
হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি ত্যাগ কৰি ৰাজন গোহাঁইৰ বিস্ফোৰণ মন্তব্য সকলো দিশে বিফল হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ হিতাধিকাৰীৰ এটা পৰিয়ালক ভোট নিদিয়ে বিজেপিক কোনো জুবিন অনুৰাগীও এইবাৰ ভোট নিদিয়ে বিজেপিক বিজেপিৰ বিৰুদ্ধে বিস্ফোৰণ মন্তব্য কৰিছে ৰাজন গোহাঁইয়ে আন দলৰ পৰা অহাসকলে আমাক যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰে দলত পুৰণি নেতা কৰ্মীক কোনেও সুৰক্ষা নিদিয়ে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি এনেকুৱাকৈ ৰাজন গোহাঁই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল বিজেপি ত্যাগ কৰি ৰাজন গোহাঁই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অপমানজনক মন্তব্যৰ অভিযোগ খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ কংগ্ৰেছ নেতাৰ লগতে মাতৃ সমাজক লৈ অপমানসূচক মন্তব্যৰ অভিযোগ উত্থাপিত হৈছে বুধবাৰে কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ এজাহাৰ দাখিল কৰিছে অৰুণোদয় 3.0 শুভ আৰম্ভ অনুষ্ঠানত এই মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে মুখ্যমন্ত্ৰীক নিজৰ মৰ্যাদা বজাই ৰাখি কথা ক'বলৈ আহ্বান জনোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ইছ্যু ডাইভাৰ্ট কৰিবলৈ যি টি ক'বলৈ আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰধান সমস্যাসমূহৰ পৰা মুখ্যমন্ত্ৰী আঁতৰি যাবলৈ এইবোৰ কৈ আছে মুখ্যমন্ত্ৰীয়ে কৈছে এইবাৰ বিজেপি আহিলে মিঠাতেল ফ্ৰী কৰি দিব মিঠাতেল ফ্ৰী কৰাৰ কথা কোৱাৰ পিছতে সচেতন ৰাইজে ক্ষোভিত হৈছে মুখ্যমন্ত্ৰীয়ে 2026 নিৰ্বাচনৰ উচিত সময়ত ৰাইজে উচিত শিক্ষা দিব বিজেপিতকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাইজে বেছি বেয়া পায় মুখ্যমন্ত্ৰীয়ে মিঠাতেল সন্দৰ্ভত কৰা মন্তব্যৰ পিছতে সৰব হৈ পৰিছে সাংসদ ৰকিবুল হুছেইন অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিদেশী চিনাক্তকৰণৰ বিত্তীয় বৰ্ষক লৈ ডাঙৰ খবৰ আহি পৰিছে বিত্তীয় বৰ্ষৰ ৰায়দানক লৈ উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন 105টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত অসম সন্মিলিত মহাসংঘৰ আবেদন আৰু 1971ক বিত্তীয় বৰ্ষ হিচাপে ৰায় দিছিল উচ্চতম ন্যায়ালয়ে আৰু এই ৰায়ক পুনৰ বিবেচনা কৰাৰ দাবী অসম সন্মিলিত মহাসংঘৰ আৰু 1951ৰ বিত্তীয় বৰ্ষ কৰাৰ দাবী আবেদনকাৰী মতিউৰ ৰহমানৰ বিদেশী চিনাক্তকৰণৰ বিত্তীয় বৰ্ষক লৈ ডাঙৰ খবৰ আহি পৰিছে অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 13 অক্টোবৰত কঁপিব উজনি অসম উজনিত হ'ব প্ৰতিবাদ কঁপিব ৰাজধানী দিছপুৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হ'ব ভয়ংকৰ প্ৰতিবাদ তিনিচুকীয়াৰ পিছত এইবাৰ ডিব্ৰুগড়ত হ'ব ভয়ংকৰ প্ৰতিবাদ ৰাজপথ ক'ব বুলি সাজু হৈছে চাহ জনগোষ্ঠীয় জনতা বিজেপি শাসনত থাকিলে চাহ বাগান শেষ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে খুংকাৰ চাহ মজদুৰ সংঘৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গৰ্গক আমি ন্যায় দিমেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিজেপিয়ে জুবেন গৰ্গক ন্যায় দিবই বিজেপিয়ে যিমান কৰিছে কংগ্ৰেছে তাৰ 10% নকৰিলে হয় আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিছে ৰাইজে যাক যাক সন্দেহ কৰিছে তাকেই আমি গ্ৰেপ্তাৰ কৰিছোঁ কম দিনৰ ভিতৰতে আমি সকলোকে গ্ৰেপ্তাৰ কৰিছোঁ আমি নাটক কৰি থকা নাই শ্যাম কৰুণ মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভাক গ্ৰেপ্তাৰ কৰিছোঁ কেৱল এয়াই নহয় সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছোঁ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিনৰ সৎকাৰ স্থললৈ যোৱা যাত্ৰীবাহী বাছত অঘটন চলন্ত অৱস্থাত জ্বলি চৰকাৰ হৈছে যাত্ৰীবাহী বাছ মদনপুৰ টোল গেটৰ সমীপতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে 40 গৰাকী যাত্ৰী আছিল বাছখনত মংগলদৈৰ পৰা সোণাপুৰ অভিমুখী আছিল বাছখন আৰু জুই জ্বলাৰ পাছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কথমপি প্ৰাণ ৰক্ষা আটাইৰে বাছখনত থকা অৰ্ধশতাধিক যাত্ৰী আছিল মহিলা জুবিনৰ সৎকাৰ স্থললৈ যোৱা যাত্ৰীবাহী বাছত ভয়ংকৰ অঘটন অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ নিবনুৱাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজি ঘোষণা কৰা হ'ব এডিআৰিৰ তৃতীয় বৰ্গৰ ফলাফল পুৱা 10:30 বজাৰ লগতে ঘোষণা কৰা হ'ব ফলাফল চাকৰি লাভ কৰিব ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে সামাজিক
মাধ্যমযোগে পৰীক্ষাৰ্থীক জনালে শুভেচ্ছা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাকী ৰাজ্যক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসম আৰক্ষী ছিংগাপুৰলৈ গৈ তদন্ত নকৰে কোনো দেশৰ কোনো আৰক্ষীয়ে ক'তো যাব নোৱাৰে ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত আমাক সহায় কৰিব কোনো চৰকাৰে আন এখন দেশলৈ যাবলৈ ভিছা প্ৰদান নকৰে ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত অক্টোবৰ মাহতে মই ছিংগাপুৰৰ এম্বেছাডৰক দিল্লীত সাক্ষাৎ কৰিম আমাৰ কোনো ধৰণৰ অসুবিধা নহয় তদন্তৰ ক্ষেত্ৰত জুবেন গাৰ্গৰ তদন্তক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজ্যক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মৰ ইয়টত 7জন নহয় 10জন আছিল প্ৰবাসী অসমীয়া ছিংগাপুৰত 10গৰাকী প্ৰবাসী অসমীয়ালৈ চমন ৰূপকমল কলিতাৰ বাচ্যত পোহৰলৈ আহিছে নতুন নাম 7গৰাকী নহয় SITৰ নজৰত আন 3জন অসমীয়া 10 প্ৰবাসী অসমীয়াক অসম CIDত হাজিৰ হোৱাৰ চমন জাৰি কৰা হৈছে জুবেন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাই সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেনৰ ঘটনাৰ তদন্তত সহায় নকৰা ছিংগাপুৰ অসমীয়া কেইজন জাতীয় শত্ৰু এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শ্যাম কনয়ে কিয় এজন বাদ্যযন্ত্ৰৰে মাতিছিল অনুষ্ঠান পৰিৱেশন কৰিবলৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কনৰ দৰে মানুহে জুবেন গাৰ্গক খুলি খালে জুবেন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি শব্দটো ক'বলৈ সকলোৱে জিভা কোচ খাই গৈছে জুবেন গাৰ্গৰ চিন্তা চেতনা আৰু দৃষ্টিক আমি জীয়াই ৰাখিব লাগিব সকলোৱে অসম জাতীয় সম্পদ হেৰুৱাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে আৰু সকলোৱে দুখ কৰিছে বা শোক প্ৰকাশ কৰিছে কিন্তু এয়াৰপৰ্টত থকা ছিংগাপুৰৰ অসমীয়াখিনিয়ে তদন্তত সহায় কৰা নাই অসমৰ লাখ লাখ মানুহে জানিব বিচাৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকী কি হৈছে তদন্তত সহযোগ নকৰি প্ৰমাণ কৰিছে তেওঁলোকৰ অসম প্ৰেম নাই আৰু এয়াৰপৰ্টত থকা ছিংগাপুৰ অসমীয়া কেইজন জাতীয় শত্ৰু আছুৰ সভাপতি উৎপল শৰ্মাই ডাঙৰ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সদাংক ফৰ ৱাচিং ফুল ভিডিঅ'